তেজপুৰত কালি সন্ধিয়াৰ পৰা ফ্লাড লাইটৰ পোহৰত অভিলেখ সংখ্যক দৰ্শকে উৎসাহ উদ্দীপনাৰ মাজেৰে উপভোগ কৰিলে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 18 ছেপ্টেম্বৰৰ পৰা তেজপুৰৰ পল ফিল্ডত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দিল্লী FC আৰু অইল ইণ্ডিয়া দুলিয়াজানৰ মাজত হোৱা শ্বাসৰুদ্ধকৰ খেলখনত ৩-০ গ'লৰ দিল্লী FCয়ে পৰাজিত কৰে অইল ইণ্ডিয়া দুলিয়াজানক। খেল আৰম্ভ হোৱাৰ আগতে হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত তেজপুৰৰ শিল্পীয়ে সুধাকণ্ঠৰ কালজয়ী গীত এই পৃথিৱী এক ক্ৰীড়াংগন পৰিৱেশন কৰাৰ লগতে দলীয় বিহু নাচেৰে মুখৰিত কৰি তোলে পল ফিল্ড। ইয়াৰ পিছতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰৰ পৌৰোহিত্যত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, অসম অলিম্পিক সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে ৰাজ্যখনৰ বিশিষ্ট ক্ৰীড়াবিদৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই প্ৰতিযোগিতা উপলক্ষে পংকজ বৰুৱাৰ সম্পাদনাত প্ৰকাশ হৈ উলিওৱা স্মৃতি গ্ৰন্থ বুনিয়াদ উন্মোচন কৰাৰ লগতে বিশ্ব প্ৰসিদ্ধ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক তেজপুৰৰ জিলা ক্ৰীড়া সন্থাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বদ্ৰীনাথত তেজপুৰৰ 18গৰাকীকৈ মহিলা যাত্ৰীক এক দুৰ্ঘটনাৰ পৰা সাহসিকতাৰে উদ্ধাৰ কৰা তেজপুৰৰ সাহসী মহিলা মিনুমা বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে। খেলপথাৰ দুয়োটা দলৰ খেলুৱৈসকলক বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বিশিষ্ট অতিথিসকলে কৰমৰ্দন কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ পিছতেই ৰেফাৰীয়ে খেল আৰম্ভৰ হুইছেল বজোৱাৰ লগে লগে আৰম্ভ হয় উত্তেজনাপূৰ্ণ খেলখন। খেলৰ অন্তত খেল পৰিচালনা কৰা ৰেফাৰীসকলৰ অন্যান্য ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা একাংশ ব্যক্তিক তেজপুৰ জিলা ক্ৰীড়া সন্থাই সন্মান জনায়। বিশিষ্ট অতিথিসকলৰ জৰিয়তে বিজয়ী আৰু বিজিত দলৰ প্ৰত্যেকগৰাকী খেলুৱৈকে মেডেল প্ৰদান কৰাৰ পিছত বিজয়ী আৰু বিজিত দলক তাৰিণী ভূঞা সোঁৱৰণী নগদ 1,50,000 টকাৰ মাননীসহ ট্ৰফী প্ৰদান কৰে তাৰিণী ভূঞাৰ পুত্ৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ লগতে প্ৰেমাকান্ত ডেকাৰ সোঁৱৰণী, অৰুন্ধতী কটকী সোঁৱৰণী আৰু জয়া বৰঠাকুৰ সোঁৱৰণী শ্ৰেষ্ঠ টুৰ্ণামেণ্ট খেলুৱৈ বঁটা, শ্ৰেষ্ঠ খেলুৱৈ বঁটা, শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ বঁটাকে ধৰি কেইবাটাও বঁটা দাতা পৰিয়ালৰ সদস্য পুষ্পা ডেকা, মেৰু মিঠু কটকীৰ জৰিয়তে প্ৰদান কৰা মুহূৰ্তত হৰ্ষোল্লাস সৃষ্টি হয়। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে অইল ইণ্ডিয়া দুলিয়াজানৰ সুদীপ্ত কোঁৱৰে।